প্ৰিয় ছাত্ৰ-ছাত্ৰী, আমি ছলাৰ পেনেল ব্যৱহাৰ কৰি ইনচেক্ট ট্ৰেপিঙৰ এটা প্ৰকল্প গঢ়ি তুলিছোঁ, যাৰ দ্বাৰা কৃষকসকলে কৰা শস্যসমূহো সুৰক্ষিত কৰি ৰাখিব পাৰি। আমি দেখা পাওঁ যে আমাৰ ওচৰৰ কৃষকসকলে কৰা শস্য পথাৰত ৰাতিৰ ভাগত কীট-পতংগই যথেষ্ট ক্ষতি কৰে। সেয়েহে ছলাৰ পেনেল ব্যৱহাৰ কৰি আমি ছলাৰ পেনেল ব্যৱহাৰ কৰি ৰাতি কীট-পতংগ নাশ কৰিবৰ বাবে এটা উপায় ভাবি ওলাইছোঁ, যাৰ দ্বাৰা ৰাতি আক্ৰমণ কৰা কীট-পতংগৰ পৰা শস্য সুৰক্ষিত কৰিব পাৰি। ইয়াৰ বাবে আমি এটা পাত্ৰ লৈছোঁ, যাৰ এফালে ফুটা কৰা আছে আৰু এখন ছলাৰ পেনেল লৈছোঁ আৰু এটা চাৰ্জ কৰিব পৰা বেটাৰী লৈছোঁ, যিটো ছলাৰ পেনেলৰ জৰিয়তে চাৰ্জ কৰিব পাৰি। এটা পোহৰৰ বাবে এটা LED লাইট লৈছোঁ আৰু পোকবোৰ সোমাই যাতে পাত্ৰটোত লাগি ধৰে তাৰ বাবে এটা তেলৰ তৰপ লগাইছে। যেতিয়া ৰাতি হ'ব তেতিয়া লাইটটো জ্বলি উঠিব আৰু পোকবোৰ তাৰ প্ৰতি আকৰ্ষিত হ'ব। পোকবোৰ তেলৰ তৰপটোত লাগি ধৰিব। ইয়াৰ ফলত শস্যসমূহ কীট-পতংগ খাই নষ্ট কৰিব নোৱাৰিবৰ বাবে আৰু কৃষকে শস্যসমূহ বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিব। তেনেদৰে কৃষকে কীট-পতংগসমূহ নিয়ন্ত্ৰণ কৰি জৈৱিক পদ্ধতিৰে ডাঙৰ পৰিসৰৰ খেতি দেশৰ বাবে আৰু ক্ষেত্ৰতো নিজৰ সহযোগিতা আগবঢ়াব পাৰিব। আমি আমাৰ প্ৰকল্পটো আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। এই ফুটাটোৱেদি পোকসমূহ প্ৰৱেশ কৰিব। ইয়াত লাগি থকা তেলসমূহত লাগি ধৰিব আৰু ইয়াৰ পৰা কীট-পতংগসমূহ ওলাই যাব নোৱাৰাকৈ। ইয়াৰ ভিতৰত আমি এটা LED লাইট লগাইছোঁ, এখন ছলাৰ পেনেল আৰু চাৰ্জেবল বেটাৰী।